নমস্কাৰ স্বাগতম গুড মৰ্নিং 18 অল ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী এটা বিতং খবৰ নিমাতীঘাট নাও দুৰ্ঘটনাত সন্ধানহীন লোক দুজনৰ সন্ধানত আজিও এনডিআৰএফ আৰু এছডিআৰএফৰ ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে নাও দুৰ্ঘটনাৰ পিছতে সন্ধানহীন হৈ আছে যোৰহাটৰ ডক্টৰ বিক্ৰমজিৎ বৰুৱা আৰু লখিমপুৰৰ জান বৰা দুৰ্ঘটনাৰ পিছৰে পৰা উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও এই পৰ্যন্ত কিন্তু কোনো সন্ধান পোৱা নাই লোক দুজনৰ উল্লেখযোগ্য যে ভয়ংকৰ নাও দুৰ্ঘটনাত 90 জন যাত্ৰীৰ ভিতৰত 87 জন যাত্ৰীক সুকলমে উদ্ধাৰ কৰা গৈছে বৃহস্পতিবাৰে দুৰ্ঘটনাৰ বুজ ললে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ পৰা মাজুলীত সিংগল ইঞ্জিনৰ নাও চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ জনাইছো যে উদ্ধাৰ অভিযান এতিয়া অব্যাহত আছে নিমাতীঘাট নাও দুৰ্ঘটনা যেহেতু বৰ্তমানলৈকে দুজন ব্যক্তিৰ সন্ধান এতিয়াও পোৱা হোৱা নাই তেওঁলোক হৈছে যোৰহাটৰ ডক্টৰ বিক্ৰমজিৎ বৰুৱা আৰু লখিমপুৰৰ জান বৰা দুৰ্ঘটনাৰ পিছৰে পৰা উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে যদিও এতিয়াও মৃত বা জীৱিত অৱস্থাত এই দুয়োগৰাকী ব্যক্তিক উদ্ধাৰ কৰিব পৰা হোৱা নাই উল্লেখযোগ্য যে ভয়ংকৰী নাও দুৰ্ঘটনাত 90 জন যাত্ৰীৰ ভিতৰত ইতিমধ্যে 87 জন যাত্ৰী সকলোৱে উদ্ধাৰ হৈছে এগৰাকী যাত্ৰীৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু আন দুজনৰ উদ্ধাৰ এতিয়ালৈকে হোৱা নাই বৃহস্পতিবাৰে সমগ্ৰ ঘটনাৰ বুজ ল'বলৈ তাত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাত উপস্থিত হোৱাৰ পিছৰ পৰা তেওঁ সেই ঘোষণা কৰিছে যে আগন্তুক 4টা বছৰৰ ভিতৰত যোৰহাট মাজুলী সংযোগী এখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব আৰু নৱেম্বৰ মাহৰ পৰা সেই কাম আৰম্ভ হোৱাৰ কথা তেওঁ ঘোষণা কৰিছে আশ্বস্ত কৰিছে সেই সকলোকক যিসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছিল আৰু আজিৰ পৰা মাজুলী সিংগল ইঞ্জিনৰ নাও চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভোগ এটা আখোৱা ইতিমধ্যে ধৰা পৰিছে আৰু সেইবাবে সকলো আখোৱা দূৰ কৰাৰ বাবে এখন বিশেষ তদন্ত কমিটি গঠন কৰি দিয়া হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে দুয়োগৰাকী সন্ধানহীনৰ উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ সন্ধান লাভ কৰা নাই ব্যক্তি দুজনৰ আৰু বৃহস্পতিবাৰে নিশা 12:30 বজাত মাজুলীত উপস্থিত হয় ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা লোকসকল যোৰহাট জিলা প্ৰশাসনে এখন ট্ৰেভেলাৰেৰে ডিব্ৰুগড় বগীবিল হৈ মাজুলীলৈ অনাৰ ব্যৱস্থা কৰিছে মা কমলা নামৰ ফেৰীখনৰ পৰা ৰক্ষা পোৱা এইসকল মাজুলীবাসীক মাজুলী জিলা প্ৰশাসনে দুৰ্ঘটনাত পতিতসকলৰ কোনো খবৰ নোলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে পুনৰবাৰ জনাইছো যিখন ফেৰীত উঠি ইতিমধ্যে মাজুলী যোৱাৰ কথা আছিল সেইসকল যাত্ৰী আৰু ইতিমধ্যে সেই যাত্ৰীসকলক উদ্ধাৰ কৰা হৈছে নিশা 12:30 বজাত তেওঁলোক গৈ মাজুলীত উপস্থিত হয় আৰু যোৰহাট জিলা প্ৰশাসনে ইতিমধ্যে এখন ট্ৰেভেলাৰৰ জৰিয়তে ডিব্ৰুগড় বগীবিল হৈ মাজুলীলৈ নিয়াৰ ব্যৱস্থা কৰে মা কমলা নামৰ ফেৰীখনৰ পৰা ৰক্ষা পোৱা এইসকল মাজুলীবাসীক মাজুলী জিলা প্ৰশাসনে দুৰ্ঘটনাত পতিতসকলক কোনো ধৰণৰ খবৰ নোলোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিব ইমানখিনি আমাৰ কাৰণে কৰাৰ বাবে বহুতখিনি কৰিছে তেওঁলোকে আমাৰ কাৰণে থকা মেলা ব্যৱস্থা কৰা ঘৰ পোৱালৈকে ফোন কৰি আছে কণ্টিনিউৱাছলি আমি তাৰ পৰা অহাৰ পৰা এতিয়া পোৱালৈকে ফোন কৰি আছে যিজন আমাক মানে মণ্ডলে পঠাইছে তেখেতে ফোন কৰি আছে আৰু তেহেঁতি মানে মোৰ যিখিনি চাৰ্টিফিকেট হেৰালে তেহেঁতি গোটেইখিনি ডিটেইলছ লৈ লৈছে তাত আমি মই এপ্লিকেশ্যন দি থৈ মেলি আহিছোঁ খালি মাজুলী প্ৰশাসনে এটা মানে একো কণ্টেক্টে নাই কৰা আমাক আমি আহিছোঁ নে কিবা এটা কৰিছোঁ নে একোৱে নাই কৰা এতিয়ালৈকে আমাক যোৰহাট প্ৰশাসনে অতি সুন্দৰভাৱে আমাক ৰাখি পথৰ দিহা কৰিলে বিশেষকৈ আমাক তৎকালীনভাৱে আমাক পথৰ দিহা কৰিলে কোন ঠাইৰ ব্যক্তি আছে কোন ঠাইৰ বৰ্তমান যাত্ৰী বৰ্তমান এই বাছখনত উপস্থিত আছে মাজুলীৰ বিভিন্ন ঠাইৰ হয় বিভিন্ন ঢকুৱাখানাৰ আছে কেইজনমান আৰু মাজুলীৰ বেছি সংখ্যক আছে মাজুলীৰ বেছি সংখ্যক হয় মৃত্যুৰ লগত খেলি আহিছোঁ বুলি ক'ব লাগিব কাৰণ মৃত্যু কি নিজে একদম নিচে কাষৰ পৰা দেখিছোঁ মৃত্যুৰ পৰা বাচি আহিছোঁ বুলি ক'ব লাগিব এনেকুৱা দুৰ্ঘটনা মানে কোনো দিনেই কাৰোৰে যাতে নহওক ভগৱানৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ আৰু হ'ব নালাগে এনেকুৱা অৱস্থা আৰু প্ৰশাসনেও বা নাৱৰ মানুহেও এনেকুৱা গাফিলতি কেতিয়াও মানুহৰ জীৱনৰ লগত কেতিয়াও কৰিব নালাগে মানে সেইটোৱে ক'ম আৰু মাজুলীৰ মানুহ যিখিনি নাৱত ডুবিছিলে সেইখিনি মানুহ মৃত্যুৰ লগত যুঁজি পেলাই বৰ্তমান মাজুলীত উপস্থিত হৈছে কিন্তু মই দেখিলোঁ মোৰ ভণ্টি আৰু বৌ আছিলে তাত দেখিলোঁ যিখন হোটেলত মাজুলী মানুহখিনি ৰাখিছিলে তাত যোৰহাট প্ৰশাসনে ইমান সুন্দৰ ব্যৱস্থা কৰি দিছে কিন্তু সেইবিলাক আমাৰ মাজুলী জিলা প্ৰশাসনে যোৰহাট প্ৰশাসনৰ পৰা শিকাটো অলপ উচিত মানে আৰু তাত মই দেখিলোঁ বহুত নেতা পালি নেতা ভৰপূৰ হ'ল মানুহক চালেহি
চালেহে, কিন্তু সেই মানুহখিনি অকণো নাভাবিলে যে এই মানুহখিনি ঘৰত কি পৰিৱেশ হৈছে। তাত এনেই মানুহখিনিক বহুৱাই থৈ দিছে। ঠিক আছে, মেডিকেল ৰিপৰ্টো দিলে, মেডিকেল ৰিপৰ্ট দিয়াৰ পিছত মানুহখিনিক যাব পাৰে বুলি ক'লে, কোনো ব্যৱস্থা তাত মানুহে গ্ৰহণ নকৰিলে। কিন্তু নেতা পালি নেতা বহুত আহিলে, মাজুলী মানুহ ঘৰলৈ অহাটো কোনো নাভাবিলে। বুধবাৰে ৰাজ্যবাসীয়ে পালন কৰিলে সুধা কণ্ঠৰ ৯৫ সংখ্যক উপজা দিন। সুধা কণ্ঠৰ উপজা দিনটোতে এক ভয়াৱহ দুৰ্ঘটনাত সংঘটিত হ'ল মাজুলী। ২০১৮ চনত ৰাজ্য চৰকাৰে কমলাবাৰী নিমাতী ঘাটলৈ বুলি মুকলি কৰিছিল অত্যাধুনিক ৰ' জাহাজখন, যিখনৰ নাম দিছিল MV ভূপেন হাজৰিকা। পিছে কলৈ গ'ল অত্যাধুনিক সুবিধা সম্পন্ন এই জাহাজখন? এটা পুৰণি বাতৰি মিছা হ'ল ৰত যাতায়ত। আৰম্ভতাৰে মুকলিহে হ'ল মিথ্যাচাৰ হৈ ৰ'ল চৰকাৰৰ আশ্বাস। সকলোৱে ভাবিছিল মাজুলীবাসীয়ে দলং নাপালেও সাময়িক সকাহ দিব পৰাকৈ এখন ৰ জাহাজ পাইছে। কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ তেওঁলোকে ৰত উঠি যাতায়াত কৰিব। কিন্তু বাস্তৱত তেনে নহ'ল। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত ৰ জাহাজখন মুকলিহে কৰিলে। কিন্তু মাজুলীবাসীৰ যাত্ৰাৰ বাবে সদায় সাৰথি হৈ থাকিল আওপুৰণি ফেৰী আৰু নাওসমূহ। ২০১৮ চনত মাজুলীৰ বিধায়ক তথা তদানীন্তন মুখ্যমন্ত্ৰীয়ে মুকলি কৰা জাহাজখন ব্ৰহ্মপুত্ৰৰ বুকুত চলিল নে নচলিল তাৰ খবৰ তিলমানো নাৰাখিলে ৰজাঘৰে। খবৰ নাৰাখিলে মাজুলীবাসীৰ দুৰ্বিষহ যাতায়াতৰ কথা। হঠাৎ বুধবাৰে সকলোৰে বুকু কপালে সংঘটিত নৌকা দুৰ্ঘটনাই। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নাম দি মুকলি কৰা ৰত যাতায়াত কৰাৰ সৌভাগ্য নঘটিল মাজুলীৰ ৰাইজৰ। মাজুলীলৈ এতিয়া সকলো ঢাপলি মেলিছে, নিলম্বিত হৈছে বিষয়া। কিন্তু মুকলি কৰা ৩ বছৰ হোৱাৰ পিছতো ৰ জাহাজখন কিয় নচলিল তাৰ উত্তৰ আছেনে বিভাগীয় মন্ত্ৰীগৰাকীৰ হাতত? ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। আৰু এইখিনিতে আন এটা প্ৰশ্ন উত্থাপন হৈছে যে কিমান সুৰক্ষিত এতিয়া ৰাজ্যৰ জল পৰিবহণ বিভাগৰ ফেৰী? যাত্ৰী বিপদৰ মুখামুখি হ'ব পৰাকৈ কি ব্যৱস্থা লোৱা হৈছে জাহাজত? এই বিষয়ে সৰজমিন পৰ্যবেক্ষণৰ বাবে ৰজাদুৱাৰ ঘাটৰ ফেৰীত উপস্থিত হৈছিল আমাৰ সাংবাদিক। তেওঁলোকে কি দেখিলে চাওঁ আহক। বৰষুণ গ'লে জাপি ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দুৰ্ঘটনাৰ পিছতে সজাগ হয়। যিহেতু উত্তৰ গুৱাহাটীৰ পৰা দৈনিক জাহাজ চলাচল কৰে আৰু এই জাহাজত পাৰাপাৰ হোৱা যাত্ৰীসকলৰ সাৱধানতাৰ বাবে নাথাকে তেওঁলোকৰ লাইফ জেকেট বা লাইফ বয়, এই অভিযোগ সততে শুনা যায়। আৰু বৰ্তমান মই উপস্থিত আছোঁ উত্তৰ গুৱাহাটীৰ এখন জাহাজত, আৰু জাহাজৰ যাত্ৰীসকলক দেখুৱাব বিচাৰিছোঁ তেওঁলোকে কোনেও পৰিধান কৰা নাই লাইফ জেকেট লাইফ বয়, অথচ জাহাজখনত পৰ্যাপ্ত লাইফ জেকেট আৰু লাইফ বয় থকা বুলি জল পৰিবহণ কৰ্মীয়ে দাবী কৰিছে। কিন্তু জনসাধাৰণ এতিয়াও সচেতন নহয়, কোনো দুৰ্ঘটনাই তেওঁলোকক কম্পিত কৰিব নোৱাৰে, যাৰ বাবে তেওঁলোকে এনেদৰে মৰহা কৰি ভৰা ব্ৰহ্মপুত্ৰত পাৰাপাৰ হৈ আহিছে। আৰু যেতিয়া দুৰ্ঘটনা সংঘটিত হয় তেতিয়া তেওঁলোকে বিভিন্ন ওজৰ আপত্তি দেখুৱায়। আচলতে ক'ব লাগিব যে জনসাধাৰণ যেতিয়ালৈকে সজাগ নহয় তেতিয়ালৈকে কোনো ধৰণৰ কাম ফলৱতী নহয়। আৰু যোৱা যি নিমাতী ঘাটত দুৰ্ঘটনা সংঘটিত হ'ল, ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত গুৰুতৰ দুৰ্ঘটনা সংঘটিত হৈছিল, বিশেষকৈ অশ্বকান্ত দেৱালৰ নামনিত, আৰু ৪জন লোক নিহত হোৱাৰ লগতে কেইবাজনো নিখোজ হৈ আছে। কিন্তু তাৰ পিছতো জল পৰিবহণ বিভাগে জাহাজসমূহত লাইফ বয়ৰ ব্যৱস্থা কৰিছিল, আৰু মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে এয়া জল পৰিবহণ বিভাগে আঁৰি থৈছে লাইফ বয় লাইফ জেকেট, কিন্তু যাত্ৰীয়ে অসুবিধাত পৰি তেওঁলোকে অসুবিধা হ'ব বুলি পৰিধান নকৰে। আৰু এনেধৰণৰ যাত্ৰীৰ অসাৱধানতাৰ কাৰণে নিমাতী ঘাটত যি শোকাবহ দুৰ্ঘটনা সংঘটিত হ'ল তাত কেইবাজনো লোক নিখোজ অথবা নিহত হ'বলগীয়া হৈছে। আচলতে জল পৰিবহণ বিভাগেও অভিযোগ সততে শুনা যায় বিভাগটোৰ বিৰুদ্ধে। তেওঁলোকে দুৰ্ঘটনা হোৱাৰ পিছতে পৰ্যাপ্ত লাইফ বয় লাইফ জেকেট এইদৰে আঁৰি থয়। ইয়াৰ পূৰ্বে মই দেখুৱাবলৈ ওলাইছোঁ কিছু সংখ্যকে লাইফ জেকেট আছিল, আৰু এতিয়া হয় অকণমান যদি সময় হয়, আপুনি জল পৰিবহণ কৰ্মচাৰী, জাহাজত পৰ্যাপ্ত লাইফ বয় লাইফ জেকেট আছিলে নাই বাৰু? আছে 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 এইটো দিছে। এতিয়া কিয় পৰিধান নকৰে? না পৰিধান এতিয়া চবকে কৈ দিছোঁ, পাব্লিকক পেচেঞ্জাৰক চবকে, আনকি আমি পিন্ধাইও দিছিলোঁ। তাৰ পিন্ধাই দিবলৈ যাওঁতে আমি কওঁতেও কিছুমানে আমাক বৰ বেয়াকৈ মানে ব্যৱহাৰ কৰে। আমি পিন্ধিব নোখোজে। পিন্ধিব নোখোজে। পৰ্যাপ্ত লাইফ বয় লাইফ জেকেট আছেনে নাই? আছে আমাৰ পৰ্যাপ্ত পৰিমাণে চব আছে, চব আছে, পৰিধান নকৰে। এই দুৰ্ঘটনাটো নিমাতী ঘাটৰ দুৰ্ঘটনা সম্পৰ্কত কি ক'ব?
সেইটো এতিয়া আমি নেদেখা কথা, এতিয়া কেনেকৈ কি ক'ম আৰু এনে দুৰ্ভাগ্যজনক হৈছে এইটো। লাইফ জেকেট লাইফ বয় নাছিলে সেইটো গম নাপাওঁ, আমি যিহেতুকে দেখা নাই, নেদেখা বস্তুটো আমি কি ক'ম। আৰু এজন আছে জাহাজৰ যাত্ৰীৰ কথা পাতিম। কি ক'ব, লাইফ বয় লাইফ জেকেট পৰ্যাপ্ত পৰিমাণ জাহাজত থাকে? বৰ্তমান আহিছে, আগতে তেনেধৰণৰ নাছিল, আৰু যিখিনি আহিছে প্ৰাপ্তবয়স্কৰ কাৰণে, সৰু বাচ্চাৰ কাৰণে কোনো লাইফ জেকেট ইয়াতে নাই। কিছু জয়ী হৈ যোৱা ওৱলি যোৱা লাইফ বয় দেখা পাইছোঁ। এইবিলাক বহুত দিন আগৰে এইবিলাক এনেই পৰি থাকে, আৰু চব ডিজাষ্টাৰ মেনেজমেণ্টৰ এইবাৰহে IWT-এ আনিছে। দুৰ্ঘটনা সংঘটিত হ'লে ডিজাষ্টাৰ মেনেজমেণ্ট উপস্থিত নহয় নেকি? সোনকালে আহি নাপায় ইয়াতে। গুৰুতৰ অভিযোগ উত্থাপিত হৈছে যে ৰাজ্যৰ যি ডিজাষ্টাৰ মেনেজমেণ্ট দুৰ্যোগ ব্যৱস্থাপনা বিভাগেও যি দুৰ্ঘটনা হোৱাৰ বহু পলমকৈ উপস্থিত হয়, আৰু যি ধৰণৰ সাৱধানতাৰ বিষয়ে ৰাইজক অৱগত কৰিব লাগে, সেই ধৰণৰ সাৱধানতাৰ বিষয়ে অৱগত নকৰাৰ বাবেই এনেধৰণৰ লোকসকলে কোনেও পৰিধান নকৰে লাইফ বয়। আৰু আমি পোনে পোনে কথা পাতিম। খুৰা, আপুনি লাইফ বয় কিয় পৰিধান নকৰে? লাইফ জেকেট লাইফ বয় এতিয়া দিছে, এতিয়া নিজে লৈ লওঁ, এতিয়া নিজেই ল'ব লাগিব। এইটো ল'ব লাগে বুলি নাভাবে নেকি? নিশ্চয় ভাবোঁ, নিজৰ লাইফৰ কাৰণে। আমি আৰু এজনৰ লগত কথা পাতিম। লাইফ বয় লাইফ জেকেট কিয় পিন্ধা নাই? লাইফৰ বৰ্তমান প্ৰয়োজন হোৱা নাই, দুৰ্ঘটনা হোৱাৰ পিছত পিন্ধিব নেকি? তেনেকুৱা বুলি ক'ব পাৰা। মানে মৃত্যুৰ প্ৰতি ভয় নাই নেকি আপোনালোকৰ? জাহাজত উঠিলে ভয় নাই, যদি আপুনি নাও চলালে তেতিয়া প্ৰয়োজন হয় বুলি ভাবিছিলোঁ, এতিয়া দৰকাৰ নাই। হয়, লাইফ জেকেটৰ কথা তেওঁলোকে ওলাই কৰিছে, অৱজ্ঞা কৰিছে। আমি আৰু এজন কি ক'বা, লাইফ জেকেট লাইফ বয় পৰিধান কৰা নাই, পিন্ধা নাই কিয়? মই দেখা নাই, পিন্ধিলিম, এতিয়া পিন্ধিলিম, দিছেতো। আৰু এনেদৰে বিপদসংকুল যাত্ৰা কৰি আছে যাত্ৰীসকলে, যিসকলে বৰ্তমানো আচলতে কোনো ধৰণৰ তেওঁলোকৰ ভূক্ষেপ নাই এনেধৰণৰ দুৰ্ঘটনাৰ প্ৰতি। এয়া উত্তৰ গুৱাহাটীৰ পৰা ৰতু বৈশ্যৰ এক প্ৰতিবেদন আছিল। পৰৱৰ্তী খবৰ, এতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰীবাহী ভুটভুটিৰ নাৱেৰে বিপদসংকুল যাত্ৰা অব্যাহত আছে বিভিন্ন ঠাইত। নিমাতী ঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছতো যেন শিক্ষা নহ'ল একাংশ ভুটভুটি মালিকৰ। ব্যক্তিগত মালিকানাধীন ভুটভুটিৰে নিজৰ খেয়াল খুচিমতে বিপদসংকুলভাৱে যাত্ৰী অনা নিয়া কৰি থকা দৃশ্য এতিয়া পোহৰলৈ আহিছে। ঢিং শিঙৰি ব্ৰহ্মপুত্ৰৰ পাৰ ঘাটত এইদৰে অত্যাধিক যাত্ৰী, মটৰ চাইকেলকে ধৰি বিভিন্ন সামগ্ৰী কঢ়িয়াই ভৰা লুইটৰ মাজেৰে যাতায়াত কৰা হৈছে। নাই লাইফ জেকেট বা জীৱন ৰক্ষাৰ অন্যান্য সামগ্ৰী, নামানে কোনো চৰকাৰৰ নীতি নিয়ম। এনে দৃশ্য কেৱল ঢিঙতেই নহয়, পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ পাৰঘাটসমূহতো এনে দৃশ্য এতিয়া তেনেই সুলভ হৈ পৰিছে। ব্ৰহ্মপুত্ৰৰ চলাচল কৰা পঞ্জীয়নবিহীন এই ভুটভুটি নাওসমূহ জল পৰিবহণ বিভাগে নিয়ন্ত্ৰণ নকৰিলে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে একাংশই। এতিয়াও কিন্তু বিপদসংকুল যাত্ৰা, এইসকল যাত্ৰীৰ ভুটভুটি মালিকে কোনো ধৰণৰ চৰকাৰী নীতি নিয়ম মানি চলা নাই, যিহেতু বা বৰ্তমান এটা ইঞ্জিনৰ চলাচল ভুটভুটিৰ নাওসমূহৰ বন্ধ কৰি দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। তাৰ মাজতো কিন্তু এইখন নাওলৈ চাওঁ কিমান বিপদসংকুল যাত্ৰা কৰিছে এইসকল লোকে। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এতিয়াও এনেদৰে যথেষ্ট সংখ্যক যাত্ৰী কঢ়িয়াই নিছে এনেধৰণৰ ভুটভুটি নাওসমূহে, যিসমূহ নাৱত এতিয়া এনেদৰে বিভিন্ন প্ৰান্তৰ এইসকল যাত্ৰীয়ে যাতায়াত কৰিছে। নিমাতী ঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছতো যেন শিক্ষা লোৱা নাই একাংশ ভুটভুটি মালিকে। ব্যক্তিগত মালিকানাধীন এইসমূহ ভুটভুটিৰে নিজৰ খেয়াল খুচিমতে বিপদসংকুলভাৱে যাত্ৰী অনা নিয়া কৰি থকাৰ দৃশ্য এতিয়া পোহৰলৈ আহিছে। জিলাৰ পশ্চিমাঞ্চল ব্ৰহ্মপুত্ৰৰ বিভিন্ন ঘাটৰ পৰা কিন্তু এতিয়াও দৰং হওক, শোণিতপুৰৰ বৰচলা হওক বা শিঙৰিলৈ হওক, এতিয়াও কিন্তু অবৈধভাৱে কিছুমান ভটভটি নাও কিন্তু চলাচল কৰি আছে, য'ত পাণ জপাৰ দি আচলতে মানুহক জাপি লৈ যায়, বাইক স্কুটি আদি কৰি লৈ যায়। কিন্তু এই ক্ষেত্ৰত পৰিবহণ বিভাগ একেবাৰে নিশ্চুপ হৈ বহি আছে। তেওঁলোকৰ নৱীকৰণ নাই। সেই ভটভটিসমূহ অতি পুৰণা নিম্নমানৰ কাম হোৱা কিছুমান ভটভটিত কিন্তু মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত নোহোৱাকৈ কিন্তু ইপাৰ সিপাৰ হৈ আছে সেইসমূহ ভটভটি। এতিয়া পানী জলস্তৰ বৃদ্ধি পাইছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিততো কিন্তু এই ভটভটিসমূহ যোৱাকালিলৈকে চলি আছে। ইয়াত যিসমূহ অবৈধভাৱে ভটভটি চলি আছে, এই ভটভটিসমূহক কিন্তু নাকি লগাওক, অন্যথা কিন্তু ইয়াৰ পৰিণাম, ইয়াত যদি দুৰ্ঘটনা সংঘটিত হয়, কিন্তু আপোনালোকে যদি নিমাতী ঘাটৰ পৰা শিক্ষা লোৱা নাই, অসম চৰকাৰে কিন্তু ইয়াৰ বাবে দায়ী হ'ব লাগিব। এমাহৰ ভিতৰত দাখিল কৰিব লাগিব নিমাতীঘাট ট্ৰেজেডিৰ তদন্তৰ প্ৰতিবেদন। অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙক নিমাতীঘাট নাও দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে। কেবিনেট বৈঠকৰ অন্তত ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ 4 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব মাজুলীৰ দলঙৰ নিৰ্মাণ কাৰ্য। নৱেম্বৰৰ পৰা আৰম্ভ হ'ব মাজুলীৰ দলঙৰ নিৰ্মাণ কাৰ্য। দলঙৰ নিৰ্মাণ কাৰ্যৰ চোৱাচিতাৰ দায়িত্ব ইতিমধ্যে মন্ত্ৰী অজন্তা নেওগক অৰ্পণ কৰা হৈছে। অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিং ডাঙৰীয়াক তদন্ত কৰিবৰ কাৰণে দায়িত্ব দিয়া হৈছে আৰু
এমাহৰ ভিতৰত এই তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। ইয়াৰ উপৰিও মাজুলীৰ ওপৰত যিখন দলং নিৰ্মাণৰ ইতিমধ্যে কাম চলি আছে, এই মাজুলীৰ দলং নিৰ্মাণৰ ক্ষেত্ৰত আজি কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক এই মাজুলীৰ দলঙৰ ক্ষেত্ৰত NSIDCLকে ধৰি সংশ্লিষ্ট যিসকল নিৰ্মাণ কাৰ্যৰ লগত জড়িত থাকিব সকলোকে প্ৰতি মাহে মনিটৰিং কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰাইছে কেবিনেটৰ তৰফৰ পৰা। আৰু প্ৰয়োজন হ'লে ৰাজ্য চৰকাৰে ক'ৰবাত যদি তাৰ গেপ থাকে, তাৰ আনুষংগিক যি ছাপোৰ্ট কৰিব লগা আছে, সেই ছাপোৰ্ট কৰিবৰ কাৰণেও ৰাজ্য চৰকাৰে সেই ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগে পদক্ষেপ গ্ৰহণ কৰিব। এতিয়াৰ পৰা চৰকাৰী চাকৰিত কোনেও দিব নালাগে পুলিচ ভেৰিফিকেশ্যন। পুলিচ ভেৰিফিকেশ্যনৰ সলনি দিব পাৰিব কোৰ্ট এফিডেভিট। শপতনামাত ভুল তথ্য দিলে বিহা হ'ব উপযুক্ত শাস্তি। এতিয়াৰ পৰা এমপ্লয়মেণ্ট এক্সচেঞ্জলৈ নোযোৱাকৈ কৰিব পাৰিব নাম পঞ্জীয়ন। আধাৰ কাৰ্ডৰ ভিত্তিত অনলাইনত কৰিব পাৰিব নাম পঞ্জীয়ন। নিৰ্মাণ কাৰ্যৰ বাবে চৰকাৰী কামত বন বিভাগক দিব নালাগে ৰয়েলটি। কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছে মন্ত্ৰী কেশৱ মহন্তই। ইফালে শিক্ষা বিভাগৰ চাকৰিত নিযুক্তি আৰু পদোন্নতিৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষভাৱে সক্ষম লোকৰ বাবে 3 পৰা 4% আসন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকত। আমি সকলোৱে জানো, যেতিয়া কোনোবা এজন নিবনুৱাই চাকৰি পায়, মকৰল হয়, হোৱাৰ সময়ত আমাৰ কি হয় যে তেওঁলোকৰ পুলিচ ভেৰিফিকেশ্যনৰ নামত যথেষ্ট দিন আমি পাৰ কৰিবলগীয়া হয়। আজিৰ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এতিয়াৰ পৰা কোনো চৰকাৰী চাকৰিত মকৰল হোৱাৰ ক্ষেত্ৰত পুলিচ ভেৰিফিকেশ্যনৰ প্ৰয়োজন নহ'ব। তেওঁলোকে নিজে নিজে এখন কোৰ্ট এফিডেভিট দিব লাগিব, সেল্ফ ডিক্লাৰেশ্যন। আমি সত্য নথি হিচাপে গণ্য কৰি তেখেতক চাকৰিত আমি মকৰল কৰিবলৈ দিম আৰু সেইখন এটা পৰ্টেলত আপলোড হ'ব। আৰু এই ক্ষেত্ৰত যদি কেনেবাকে কোনোবাই সঁচা অভিযোগ আনে, তেওঁৰ ডিক্লেৰেশ্যনটো সঁচা নহয়, তেতিয়া হ'লে তেওঁৰ চাকৰি কৰাও নহ'ব, চাকৰিও যাব। এমপ্লয়মেণ্ট এক্সচেঞ্জত গৈ নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এতিয়াৰ পৰা আধাৰৰ ভিত্তিত অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু ঘৰত থাকিয়ে তেওঁলোকে নিজৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন হ'ব। যিকোনো কনষ্ট্ৰাকশ্যনৰ কাম কৰিলে বন বিভাগক আমি ৰয়েলটি দিব লাগে। তাৰ বিপৰীতে এতিয়াৰ পৰা চৰকাৰী কামৰ ক্ষেত্ৰত একোজন ঠিকাদাৰক বা কণ্ট্ৰেক্টৰক তেখেতে যেতিয়া বিল পাব তেতিয়া ৰয়েলিটিৰ পাৰ্চেণ্টেজটো কাটি ৰাখিব। বিশেষভাৱে সক্ষম ব্যক্তিৰ 3% ৰিজাৰ্ভেশ্যন আছিল। এই 3% ৰিজাৰ্ভেশ্যনটো 4%লৈ বৃদ্ধি কৰা হৈছে। নিমাতীঘাট নাও দুৰ্ঘটনাৰ বুজ ল'বলৈ মাজুলীলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মাজুলীৰ ঘটনা অত্যন্ত বেদনাদায়ক বুলি মন্তব্য কৰিছে সোণোৱালে। এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিধিগত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। ইফালে মাজুলীৰ দলং নিৰ্মাণক লৈ বিৰোধীয়ে ৰাজনীতি কৰাৰ বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ যৌথভাৱে আত্মনিয়োগ কৰাৰ বাবে আমি ইতিমধ্যে এই বিষয়ত পদক্ষেপ লৈছোঁ। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতাৰ যোৱাকালি তেখেতসকলে আশ্বাসো দিছে। ভৱিষ্যতৰ দিনত যাতে কোনো কাৰণত এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয়, এনেকুৱা ধৰণৰ অত্যন্ত দুৰ্ভাগ্যজনক বেদনাদায়ক, তাৰ বাবে আগন্তুক দিনত ল'বলগীয়া সকলো ধৰণৰ পদক্ষেপ লোৱাৰ বাবে আমি আগবাঢ়ি যাবই লাগিব। দলংখনৰ গোটেই প্ৰক্ৰিয়াটো ইতিমধ্যে যথেষ্টখিনি আগবাঢ়িছে। আপোনালোকে জানে দলংখনৰ আধাৰশিলা কৰা হৈছিল, তাৰ পৰৱৰ্তী সময়ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যোগেদি ভূমি পূজনো কৰা হ'ল। এইখন দলং অহা 4 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ইতিমধ্যে দিন ঠিৰাং কৰা হৈছে। গতিকে দলংখন হ'বই, দলংখন আমি নিৰ্মাণ কৰিবই লাগিব।
মুঠিছো বাতৰিৰ মাজলৈ নিমাতী নাও দুৰ্ঘটনাক লৈ ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হৈছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগ যাত্ৰীৰ নিৰাপদ যাত্ৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো দূৰৰে কথা শিৱসাগৰ দিচাংমুখত বিভাগটোৰ কাৰ্যালয় দেখিলেও আপোনাৰ চকু কপালত উঠিব দিচাংমুখত অস্বাস্থ্যকৰ পৰিৱেশত কাৰ্যালয়ৰ পৰাই চলিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাম-কাজ বিভাগটোৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ চৰম হেমাহি অমনোযোগিতাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগটো এনেদৰে চলি আছে কাৰ্যালয়টোৰ প্ৰায় ৭৫ গৰাকী বিভিন্ন বৰ্গৰ কৰ্মচাৰীৰ অধিকাংশই নাহে কাৰ্যালয়লৈ ঘৰতে শুই বহি দৰমহা আদায় কৰি আছে বিভাগটোৰ কৰ্মচাৰীয়ে আৰু আগবঢ়াইছো এই সন্দৰ্ভত শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ প্ৰতিবেদন নিমাতীৰ নাও দুৰ্ঘটনাৰ পিছতে আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা বিভাগটোৰ প্ৰতি এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ দিচাংমুখত থকা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এটা কাৰ্যালয়ত এই কাৰ্যালয়টোৰ ফালৰ পৰা যাত্ৰীসকলক অত্যাধিক সা সুবিধা প্ৰদান কৰাটো দূৰৰে কথা আনকি নিজৰ কাৰ্যালয়টোৱে যি বিধ্বস্ত ৰূপ সেই বিধ্বস্ত অৱস্থাই উদঙাইছে আচলতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগটোৰ ফুফুলা স্বৰূপ এয়া কেমেৰা পাৰ্চনে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ যে এইটো এটা জল পৰিবহণ বিভাগৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাৰ্যালয় এই কাৰ্যালয়টোৰ আচলতে ইয়াৰ টিংপাত ফুটা টিঙৰ চালিখন নাই ইয়াৰ যিবিলাক বেৰা আছে সেইবিলাকো ইতিমধ্যে উৱলি গৈছে এনে এক জৰাজীৰ্ণ পৰিৱেশৰ মাজত এই এটা কাৰ্যালয় চলি আছে মই বৰ্তমান ইয়াৰ এগৰাকী বিষয়া আছে সেই বিষয়াগৰাকীৰ পৰা জানিব বিচাৰিম হয় এই দুৰৱস্থা কিয় এটা কাৰ্যালয়ৰ এনে দুৰৱস্থা কিয় হয় মানে আজি বহুত দিনৰ 10 বছৰমানৰ আগৰ পৰা আমি আবেদন নিবেদন কৰা হৈছিল আমাৰ শাখা বিষয়াই কিন্তু তাৰ বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ প্ৰতি কোনো গুৰুত্ব কাণসাৰ দিয়া নাই ফলত আমাৰ মানে থকা মেলা বা তেনেকুৱা যিবিলাক মানে এই সামগ্ৰী আছে নাৱৰ সামগ্ৰীবিলাক আমি ইয়াত থৈ দিছোঁ বৰষুণৰ পানীত তিতিছে ৰ'দত শুকাইছে এনেকুৱা ফলত মানে আমাৰ এতিয়া এই মানে কৰ্মচাৰীসকলে বাঁহৰ খুঁটা লগাই ইয়াত কোনো কম কৰা হৈছে তথাপিও তাৰোপৰিও আমাৰ প্ৰতিজন কৰ্মচাৰীৰ পৰা 500 তুলি আমি মেৰামতি লোৱাৰ আমি এটা দিহা কৰিছোঁ কিমান কৰ্মচাৰী আছে আমাৰ 73 জন কৰ্মচাৰী আছে আৰু বহু সময়ত অভিযোগ উত্থাপন হয় যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই কাৰ্যালয়লৈ প্ৰায় কৰ্মচাৰী বহু নাহে এইটোতো ৰাইজে ক'ব কিন্তু আমাৰ এইটো যে কাৰ্যালয়তে নিৰ্দিষ্টকৈ আহিব নহয় আমি বাহিৰে বাহিৰে আমাৰ কৰ্মচাৰীসকল নাৱলৈ গুচি যায় ফলত মানে ৰাইজৰ দৃষ্টিগোচৰ নহয় এইটো পটকৈ নাই হয় এতিয়া এই ধৰণৰ পৰিৱেশটো কি ক'ব এইটো উন্নতিকৰণৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন জনাইছোঁ যাতে আমাৰ এই কাৰ্যালয়টো অলপ থকাৰ উপযোগী কৰি দিয়ে হয় এয়া হৈছে ভাষ্য আনকি পুনৰ জনাব বিচাৰিছোঁ যে এই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই কাৰ্যালয়টোৰ এখন টেবুলো নাই যাৰ ফলত এক অতি বিভৎস ধৰণৰ পৰিৱেশৰ বিৰাজ কৰে আৰু এয়াই এই এনেকুৱা এক দুৰৱস্থাৰ মাজেৰেই আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাটো চলি আছে আৰু যাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু নিমাতীঘাট সংঘটিত ভয়াবহ ফেৰী দুৰ্ঘটনাৰ সন্দৰ্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ কথা স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰীৰ লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও যোৰহাটৰ নিমাতীঘাটত নিয়োজিত একাংশ বিষয়া কৰ্মচাৰীক বিভিন্ন প্ৰশ্নৰে থকা কৰে মন্ত্ৰীগৰাকীয়ে ৭২ গৰাকী বিষয়া কৰ্মচাৰী ঘাটত নিয়োজিত হৈ থকাৰ পিছতো কেনেদৰে এই দুৰ্ঘটনা হ'বলৈ পালে প্ৰশ্ন মন্ত্ৰী পাটোৱাৰীৰ দুৰ্ঘটনাৰ সময়ত কৰ্তব্যত থকা বিষয়া কৰ্মচাৰীৰ তালিকা বিচাৰিছে মন্ত্ৰীগৰাকীয়ে কৰ্তব্যত গাফিলতি কৰাৰ কথা এই দুৰ্ঘটনাৰ বাবে দায়বদ্ধ বিষয়া কৰ্মচাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে থানাত গোচৰ ৰুজু কৰি আৰক্ষীৰ দৰাও কৰা হ'ব তদন্ত ফেৰীত লাইফ জেকেটকে ধৰি সুৰক্ষা ব্যৱস্থাসমূহ কঠোৰভাৱে মানি চলিব লাগিব বুলি জানিবলৈ দিছে মন্ত্ৰীগৰাকীয়ে মোৰ কাৰণে নিয়ম পৃথিৱীৰ চবৰে কাৰণে নিয়ম আমি যে ভুক্তভোগী যে কালি এজন মানুহৰ আপোনাৰ এখন জোতা দোকান আছিলে 2 লাখ মান টকাৰ মাল পৰি গৈছে তেওঁ কিন্তু যাবলৈ তেওঁ বহুত মানে বিনতি কৰাৰ পিছত তেওঁ দিয়া নাই সেইদিনাখন গৈছে তেওঁ কান্দিব লগা অৱস্থা আমাৰ ইয়াত বাইত আছে কোনে আপোনাৰ কিয় পাৰ্মিশ্যন চাইছিলে কালি মই নাছিলে আজি যে গৈছে কিয় আজি যে চৰকাৰে বন্ধ কৰি দিছে বেচৰকাৰী তাৰপিছত এইখন কেনেকৈ গ'ল ৰুলটো চবৰে কাৰণে মোৰ কাৰণেও একে
ময়ো যাব নোৱাৰোঁ। মই সেইকাৰণে NDA আছাম ষ্টেটত ডিজাষ্টাৰ মেনেজমেণ্টৰ হেৰি লৈছোঁ। মই এখন প্ৰাইভেট হেৰিত অহা নাই নহয়, গতিকে আজি বেচৰকাৰীটো যাব দিব লগা হৈছে। ইমানবোৰ যে মানুহ আছিল কিয় মানা নকৰিলে? আছুৰ জেনেৰেল ছেক্ৰেটাৰী যায়, আমি অহাৰ পিছত এইখন পঠাই দিয়ক, আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্টৰখনে পঠাই দিয়ক। সেইটো ক'ব লগা নাই নহয়, তেওঁলোকৰ আৰ্জেঞ্চি আছে যদি যাব লগা আছে সেইখন দি পঠাই দিব লাগিছে। কি নাম আপোনাৰ? কি চাকৰি? জি অসীম কি? অসীম বৰুৱা। আপোনাৰ চাকৰিত আছে নেকি আপোনাৰ? লাষ্ট দিন নাছিল। কিয় যাব দিলে? চিট কেপাচিটি অনুসৰি এখনত লাইফ জেকেট নাছিলে, 14টা লাইফ জেকেট আমি গন্তি কৰিছিলোঁ। নাই কোনোবা যাব লাগে, আমাৰ গভৰ্ণমেণ্ট ফেৰী আছে, গভৰ্ণমেণ্ট ফেৰী দিব। প্ৰাইভেট কিন্তু গৈছে কিন্তু সেইখন যদি বাটত এতিয়া ঘটনা হয় তাত কিন্তু মানুহ নাবাচে। 14টা মানুহ মাত্ৰ 14টা লাইফ জেকেট। কিয় যাব দিলে আপুনি? আৰু ভিতৰৰ কণ্ডিশ্যন ইমান ভাল নহয়, আমি কিন্তু চাইছিলোঁ এখন। কিয় যাব দিলে? চৰি ক'লে শেষ নেকি? জুনিয়ৰ ইঞ্জিনিয়াৰ এটাতো ছাছপেনশ্যনত গ'ল। আজি তুমিও যাব লাগিব ছাছপেনশ্যনত। তুমিও থাকা ঘৰত ৰেষ্ট লৈ অলপ ডিউটি ভালকৈ কৰিব লাগিব। এইবিলাক চব আজি 72জন মানুহ প্ৰেজেণ্ট আছে নাই? ডিউটি ভালকৈ কৰিব লাগিব, আৰু ডিউটি যদি ভালকৈ কৰিব নোৱাৰে চাকৰি ৰিজাইন দি গ'লে হ'ল। কাৰণ চাকৰি কৰা মানুহৰ অভাৱ নাই। ইউ আৰ নট ইণ্ডিছপেঞ্চিবল। আমি তাক সদায় কৰোঁ, কৰাৰ কাৰণেতো সেইটো মানুহ কৰাৰ কাৰণে এইটো কৰা বুলি কয় নেকি? এইখিনি জ্ঞান নাই নেকি? মই ৰাজা দিব পাৰোঁ, আপোনালোকৰ জ্ঞান নাই নেকি? তাৰ পৰা এখন জাহাজ আহি আছে, ৰখাই দিব লাগিছিল নাই? আৰু নিমাতীঘাট নাও দুৰ্ঘটনাৰ পিছতে তৎপৰ হৈ পৰিছে জল পৰিবহণ বিভাগ। সমান্তৰালকৈ চলা পথত দুৰ্ঘটনা ৰোধৰ বাবে তৎপৰ হৈছে কামৰূপ জিলা পৰিবহণ বিভাগৰ দল। দূৰণিবতীয়া বাছৰ চালক হেণ্ডিমেনৰ মাজত সজাগতা অনাৰ প্ৰয়াস পৰিবহণ বিভাগৰ। পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত ISBT চালক হেণ্ডিমেনৰ মাজত বিতৰণ কৰিলে লিফলেট। লগতে চালক হেণ্ডিমেনক পাঠ কৰালে শপত বাক্য। আমি অৰ্গেনাইজ বেচিছত আজি নাইট চুপাৰৰ সকলোখিনি যিখিনি ড্ৰাইভাৰ আছে আজি ৰাতি যাত্ৰা কৰিবলগীয়া আমি পাইছোঁ, তেখেতসকলক আমি আনিছোঁ আৰু এৱাৰনেছ কৰিছোঁ যাতে ৰাস্তাত কোনো কাৰণত দুৰ্ঘটনা পতিত নহয়। দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলগীয়া মন মগজু সক্ৰিয় কৰি শান্ত কৰি যে গাড়ী চলাব লাগে। গাড়ী ষ্টিয়াৰিঙত বহুতে সিহঁতে পৰিয়ালৰ কথা ভাবক, আৰু সিহঁতে কেবিনৰ পিছপিনে থকা 35 বা 30 যি পেছেঞ্জাৰ থাকে আৰু তেওঁলোকৰ যি পৰিয়াল থাকে সেই পৰিয়ালৰ কথা চিন্তা কৰি তেখেতসকলে সক্ৰিয় আৰু সুস্থিৰভাৱে গাড়ী চলাওক। গাড়ী চলাওঁতে সকলোবোৰ নিয়ম নীতি মানক। তীব্ৰ গতিত যাতে গাড়ী নচলায়, নিয়ন্ত্ৰিত গতিত যাতে গাড়ী চলায়, মোবাইল ফোন কৰি আৰু যাতে কোনো ৰাগিয়াল বস্তু যাতে মদ নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰি যাতে গাড়ী নচলায় তাৰ কাৰণে আমি তেওঁলোকক এৱাৰ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ। কৰ্মী নিজাম, গুড মৰ্ণিং। এতিয়াৰ সময় হৈছে আন এটি বিৰতিৰ। चल शुरू हो जा माय टर्न कर दे सब कुछ ऑन ट्रैक।